হে গাইজ কালিৰ পৰা যিহেতু কালী পূজাৰ বাবে বোলো এই গছজোপা মডিফাই কৰিব লাগিব আৰু মডিফাই মানে ইয়াত দেখিছে নহয় কেনেকুৱা মানে ৰখিব প্ৰথমৰ পৰা কাহিনীটো কৈ আছোঁ আৰু মোৰ মানে ৰাতিপুৱাৰ ভাত সাজ খাবলৈ গ'লে এইফালে ডিম দুটা লৈ লৈছোঁ আৰু লগত এইফালে দালি ভাত আৰু আচাৰ এইখিনি খাই বৈ এতিয়া কামত লাগিব লাগিব। এডাল লাইট আনিছোঁ, এই লাইটডাল হৈছে 45 মিটাৰৰ লাইট আৰু লাইটডাল বহুতে দীঘল, দাম লৈছে 1350 টকা, বহুতে দীঘল আৰু মই এতিয়া লাহে লাহে গছজোপাত লগাবলৈ আৰম্ভ কৰি দিছোঁ। মানে অকলে পৰাও নাই, কেমেৰামেন এটাও নাই, মানে সেইকাৰণে বোলো ষ্টেণ্ডতে কেমেৰাটো থৈ পেলাই লাহে লাহে লগাব লাগি গৈছিলোঁ। আৰু এটা কথা কৈ দিওঁ, এইকেইদিনৰ মাজত মানে মই এখন ড্ৰোন কিনা হৈছিলে। সেই ড্ৰোনখন কিন্তু মোক চবেই কৈ আছিলে আনবক্সিং কৰা ভিডিঅ' লাগে, নাই মই দিব নোৱাৰিম, কিন্তু মই আপোনালোকক দেখাব পাৰিম ওপৰৰ পৰা এটা শ্বট লৈ পেলাই। খালি এদিন নতুনকৈ ড্ৰোনখন লৈ পেলাই এটা ভিডিঅ' বনাম বাৰু। তাৰ মাজতে বোলো এতিয়া ধুনীয়াকৈ এটা গছজোপাৰ ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ, লগোৱাও হৈ গ'ল। লাইটৰ চুইচটো অফ কৰি পেলাই বোলো যোৱা বছৰৰ বম কেইটামান আনি থোৱা আছিলে, এই বমকেইটা বোলো ভালকৈ ফুটাই লওঁ আৰু বোলো বাৰীৰ পিছফালে বান্দৰ আছে গাইছ আৰু এইটো পুৰা ফুটাই পলাম বোলো, এটা বান্দৰ এটা গাটো লগাই দিওঁ গাইছ আৰু মই পলাইছোঁ, চাওক না গাইছ। মোৰ বমু ফুটা হৈ গ'ল। এতিয়া ঘৰলৈ গৈ পেলাই আপোনালোকক দেখাব লাগিব গোটেই লাইটবিলাক, যিহেতু দিনত পুৰা লগাই থোৱা আছিলে। ভালেই লাগিছে বাৰু, এইবাৰ বহুত মানে চিম্পুলকৈ সজাই থৈ দিয়া আছে। আপোনালোকে কিয় গম পায় ইমান বেয়া খবৰ এটা পাৰ হৈ যোৱাৰ পিছত ইমান ভালকৈ আমি ফূৰ্তি কৰিব নালাগে, তাৰ বাবে আপোনালোকে কমেণ্টত জয় জুবিন দা বুলি কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কালী পূজাৰ অন্য এটা ভিডিঅ' লৈ লগ পাই আছোঁ, তেনেহ'লে আজিলৈ বাই বাই।